আহি আছে নতুন আশাৰ বতৰা লৈ আৰু আমি জানো যে প্ৰত্যেকবাৰে এইটো সন্ধিক্ষণত আমি সকলোকে শুভেচ্ছা জনাওঁ নতুন বছৰৰ শুভেচ্ছা জনাওঁ আমি এইবাৰ ভাবিলোঁ বজালী জিলা প্ৰশাসনৰ পৰা যে আমাৰ জিলাৰ যিসকল আটাইতকৈ বেছি বয়সীয়া ব্যক্তি আছে 90 বছৰ ঊৰ্ধৰ আপোনালোকে জানে ইতিমধ্যে স্পৰ্শ বুলি এটা আৰম্ভ হৈছে আমাৰ জিলাত তেওঁলোকৰ আমি হেল্থ চেকআপ কৰিছিলোঁ সেই 90 বছৰ ঊৰ্ধৰ ব্যক্তিসকলৰ আৰু আমি ভাবিলোঁ যে এই ব্যক্তিসকলৰ যিহেতু আমি চিনাক্তকৰণ হৈ আছে তেওঁলোক আমাৰ মাজত আছে আমি 2025ৰ প্ৰথম শুভেচ্ছাটো নতুন বছৰত তেওঁলোকক আমি জনাবলৈ হৈছোঁ তেওঁলোকৰ ওচৰত আজি আমাৰ জিপি ছেক্ৰেটাৰীসকল আশা কৰ্মীসকল যাব আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ অফিচাৰসকল অহাকালি ৰাতিপুৱা যাব ময়ো যাম তেওঁলোকক আমি এখন শুভেচ্ছা পত্ৰ দিছোঁ আৰু এখন গামোচা দিছোঁ তাৰ লগতে কিছু তেওঁলোকৰ উপযোগী খোৱা বস্তু আছে আৰু লগতে এখন ফিডবেক ফৰ্ম আমি দিছোঁ কিয়নো তেওঁলোক 90 বছৰ তেওঁলোকৰ বহুতখিনি তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে তো সেই এক্সপিৰিয়েঞ্চখিনি তেওঁলোকে আমাক জনাব আমি চেষ্টা কৰিম লিপিবদ্ধ কৰি থ'বলৈ যিখিনি হয়তো অনাগত দিনত আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এটা ডাঙৰ এটা এছেট হ'ব আৰু মূলতে আমি তেওঁলোকক আমাৰ উদ্দেশ্য হৈছে তেওঁলোকক নতুন বছৰৰ শুভেচ্ছা দিয়া আৰু তেওঁলোকৰ আশীৰ্বাদ আমাক লাগে তেওঁলোকৰ আমি আশীৰ্বাদ